তো নমস্কাৰ অসমবাসী ৰাইজ কেনে আছে কালি মোলে লগৰ এজনে এটা ভিডিঅ' পঠালে ভিডিঅ'টো চোৱাৰ পিছত মোৰ গাটো এনেকুৱা লাগিছে যে মোৰ কি কওঁ কি নকওঁ লাগিছে ভিডিঅ'টো বাৰু আপোনালোকে এবাৰ চাই লওকচোন सुनो इंडिया के अछाम के गोरखों सालों तुम लोग बहुत हमरा अछाम करते हो ना साला तुमरे अछाम सचम गए भाड़ में तुम लोग नेपाली लोग नमक खा रहे हो अरे अछाम की लड़की ये वीडियो तेरी तक तो पहुंच जाए ভচৰিকে মাদাৰচোত অসমবাসীক ভিক্ষাৰী বুলি ক'বলৈ তই সাহস ক'ত পালি চালা কুকুৰ আৰু অসমবাসীয়ে তহঁতৰ কি নামক খাইছে ক অসমবাসীয়ে তহঁতৰ ঘৰত ভিক্ষা খুজিবলৈ গৈছিল নে তহঁতি অসমখনক পুহি আছ তোক ৱাৰ্ণ কৰিছোঁ লাষ্ট ৱাৰ্ণ অসমক তই যি আজিয়ে ভিক্ষাৰী বুলি ক'লি অসমবাসীয়ে যেনেকৈ মৰমো কৰিব জানে তাতকৈ দুগুণ তহঁতৰ নিচিনাবোৰক নিজৰ অকাত দেখাব পাৰে তহঁতৰ নিচিনা বিশেষকৈ তোৰ নিচিনা এই জধামূৰ্খ অলগদ্ধবোৰৰ কাৰণে অসম আৰু নেপালৰ যি সম্পৰ্ক সেই সম্পৰ্কটো আজি গুণে ধৰিব ধৰিছে মক্কেল চালা আৰু এটা কথা কৈছোঁ তোক শুন অসমৰ বুৰঞ্জী হয়তো তই আজিলৈকে শুনি পোৱা নাই অসমৰ বুৰঞ্জীখন এবাৰ পঢ়ি চাবি তই অসম বুলি ল'বলৈও হাজাৰবাৰ ভাবিব লাগিব আৰু নেপালৰ বহুত মানুহ অসমত আছে তই সেই মানুহবোৰক সুধি চাবি অসমবাসীৰ মৰম কিমান তেতিয়া বুজি পাবি আৰু তোক য'তে দেখোঁ তোৰ কাণৰ তলত এনেকুৱা বজাম তই অসম বুলি কোনোবাই কোৱা শুনিলেও কঁপি থাকিবি ভয়ত আৰু তাৰ এই চুলি চাহোঁ কপৌবাহৰ নিচিনা চুলি মক্কেল চালা তোৰ এই চুলি ৰাজধানী এক্সপ্ৰেছৰ ডবাত বান্ধি চুচুৰাব পৰা অকাত আছে আমাৰ মই নেপালক বেয়া বুলি ক'ব বিচৰা নাই আই লাভ নেপাল অসমক যেনেকৈ সন্মান কৰোঁ নেপালকো তেনেকৈ সন্মান কৰোঁ কিন্তু ইয়াৰ নিচিনা এচাম মানুহে গোটেই নেপালখনকে বদনাম কৰিছে তো বন্ধুসকল এই ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰিব যাতে সেই জধামূৰ্খটোৰ ওচৰত এই ভিডিঅ'টো পাইগৈ সি গম পাওক যাতে অসমবাসীয়ে কি কৰিব পাৰে আজিলৈ বাই